ৰাজ্যৰ ৰজা স্বৰ্গদেউ চুলিফাদেৱৰ আদেশ আহোম ৰাজ্যৰ সকলো কোঁৱৰৰ অংগচ্ছেদ কৰা হওক যাতে এই ৰাজ্যত কোনো কোঁৱৰে ৰাজসিংহাসনত অধিষ্ঠিত হ'ব নোৱাৰে। তহঁতি মোক যি শাস্তি দিয় তাকেই দে। লৈ যা এই গৰ্বিনী নাৰী। যেতিয়ালৈকে তাই নিজৰ স্বামীৰ ঠিকনা নিদিয়ে তেতিয়ালৈকে চেৰেঙাৰ কুটকুৰা গছত বান্ধি কঠোৰৰ পৰা কঠোৰ শাস্তি দে। মোক বলপূৰ্বকভাৱে লৈ যোৱাৰ প্ৰয়োজন নাই বৰফুকন ডাঙৰীয়া। দেহ আৰু স্বামীৰ স্বাৰ্থত ৰাজকীয়ভাৱে যি শাস্তি মোক প্ৰদান কৰে তাৰ বাবে মই সদা প্ৰস্তুত। নকওঁ স্বৰ্গদেউ আৰু বৰফুকনৰ নামত কুলৰ কলংকত হ'ল। অসহ্য, কি নিৰ্মম! বঙহৰ দেউ জেৰেঙাৰ আকাশৰ চৰাইৰ মিনতি আৰু জেৰেঙা পথাৰৰ বিৰিহৰ বিননি জুৰুৱা বতাহ ছাতিৰ সতে তুমি বহিবা, শুনিবা তোমাৰ জয়াৰ এই ত্যাগৰ কাহিনী। তোমাৰ বাবে, এই মাটিৰ বাবে, এই দেশৰ বাবে। অভাগিনীৰ চকুলোৰে সিক্ত আৰু শুনিতেৰে ৰাঙলী হোৱা এই মাটিত তুমি বটবৃক্ষ হবা। স্বেচ্ছাচাৰিতা, শোষণ আৰু কুমন্ত্ৰণাৰ বেৰ উফৰাই তুমি আদৰ হবা। চাহ দিবা অসমীয়া তোমাৰ কোলাত। Bye.
গদাপাণি ক'ত আছে? ক'ত আছে গদাপাণি? ঐ আজি